সকলোকে মই আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আৰু আজি আমি ডিসকাস কৰিব গৈ আছো কাৰেন্ট এফেয়াৰ্স আপোনালোকে মোক ক্ষমা কৰি দিব যোৱা দেওবাৰে মই কাৰেন্ট এফেয়াৰ্স দিব নোৱাৰিলো মোৰ কিছুমান পাৰ্সোনাল ব্যস্ততাৰ বাবে তাৰ বাবে আজি দুদিন দেৰিকে হলো মই আপোনালোকক যোৱা সপ্তাহটোৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স সমূহ আগবঢ়াইছো মই প্ৰত্যেক দেওবাৰে দি আহিছিলো আগতে আপোনালোকে আগৰ ভিডিঅ'খিনি যদি চোৱা নাই ডেসক্ৰিপচনৰ প্লেলিষ্টটো পাই যাব আৰু পিডিএফ টো আপোনালোকে কেনেকৈ পাব ভিডিঅ'টোৰ শেষত মই আপোনালোকক জনাই দিম ইয়াৰ পৰি মক টেষ্টটো আছে কাৰেন্ট এফেয়াৰ্সৰ হেতু আপোনালোকে এপত জয়েন হৈ ল'ব পাৰে বেছি দেৰি নকৰি আমি কাৰেন্ট এফেয়াৰ্স সেশনটো আৰম্ভ কৰিছো আৰু আমি নিউজ বিলাক পঢ়াৰ উপৰি পৰীক্ষাত কেনে ধৰণে আহিব পাৰে গুটেবোৰ বস্তু আমি ডিসকাশন কৰো এটা বস্তু নিউজত আছে হেতু হল জল জীৱন মিছন জল জীৱন মিছন কন্ট্ৰোভাৰ্সি চলি আছে গতিকে নিউজটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় জল জীৱন মিছনটো কি হয় কেতিয়া আহিছিলে ঠিক আছে তো আমি হেখিনি বস্তু ধুনিয়াকে পঢ়ুৱা হকচোন Jal Jeevan Mission initiated to ensure access to clean drinking water for rural household. ভাৰতৰ যিমান গ্ৰামাঞ্চলত লোক আছে তেওঁলোকক যাতে খোৱা পানীৰ যোগান ভালদৰে ধৰিব পাৰে তাৰ বাবে জল জীৱন মিছন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে 2019 চনৰ 15 আগষ্ট তাৰিখে জল জীৱন মিছন আৰম্ভ কৰিছিল তো তাৰিখটো আৰু পুৰা তাৰিখটো মনত ৰাখিব তাৰিখ প্লাস সন ঠিক আছে যিমান আসনি আপোনালোকে পাই গৈ থাকে লাগিলে এখন লিষ্ট বনাই লওক তাৰিখ আৰু সন বিলাক তাত আপোনালোকে লিখি গৈ থাকিব এই মিছনটোৰ গোল কি আছিল যে কমপ্লিট স্যাচুৰেশন বাই ডিসেম্বৰ 31 2024 কিন্তু এতিয়ালৈকে সম্ভৱপৰ হৈ উঠা নাই এটো কাৰণে কন্ট্ৰোভাৰ্সিত আছে সেকেন্ড কথা এটো কোনটো মিনিষ্ট্ৰি আন্ডাৰত আহে হেতু আপোনালোকে জানিব জল শক্তি মিনিষ্ট্ৰি জল শক্তি মন্ত্ৰালয়ৰ আন্ডাৰত এটো আহে জল শক্তি মন্ত্ৰালয়ৰ কোন মিনিষ্টাৰ হয় ইউনিয়ন মিনিষ্টাৰ কোন হয় আপোনালোকে কমেন্ট কৰিবচোন এবাৰ নেক্সট আমি স্কিম চালে চাও যে ইয়াত ফান্ড কোনে দিয়ে কিছুমান 100% সেন্ট্রাল গভর্নমেন্টে দিয়ে কিছুমান 50-50 থাকে তো এটো আসনিত কোনে ফান্ড দিয়ে এই আসনিটোত সেন্টাৰ আৰু ষ্টেট মানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ শেয়াৰ থাকে প্ৰত্যেক ৰাজ্যৰ কাৰণে বেলেগ বেলেগ হয় কেনেকুৱা ধৰণৰ হয় যে 90:10 ফৰ হিমালয়ান আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেট যিবিলাক ষ্টেট হিমালয়ান হয় আৰু যিবিলাক আমাৰ নৰ্থ ইষ্ট ৰিজনত নৰ্থ ইষ্টৰ যিখন ষ্টেট আছে সাতখন ঠিক আছে এইবিলাকত সেন্ট্রাল গভর্নমেন্টে 90% দিয়ে 10% ষ্টেট গভর্নমেন্টে দিয়ে কিন্তু নরমালি আর বাকি যিমান ষ্টেট আছে আদাৰ ষ্টেট সবতে 50-50 হয় যেনেকৈ আপুনি মুম্বাই সাইডে গৈছে যাওক বা তেনেকুৱা যিমান ৰাজ্য আছে ঠিক আছে সবতে 50-50 কেন্দ্ৰ চৰকাৰে 50% আৰু ৰাজ্য চৰকাৰে 50% তাৰ ফান্ডিং দিব আৰু ইউনিয়ন টেৰিটৰিজ যিমান আছে ইউটি তেনেকৈ আপোনালোকে কমেন্ট কৰিবচোন কি হয় তো ইউটি 100% কমপ্লিটলি 100% সেন্ট্রাল গভর্নমেন্টৰ পৰা দিয়া হয় ঠিক আছে তো আমি এটা নেক্সট নিউজটো আগবঢ়াৰ আগতে এটা বস্তু মই জনাই দিছো যিসকলে সাৰ্থক বেচটো জয়েন হ'ব বিচাৰে সি সেটৰ বাবে আপোনালোকে এতিয়াও বেচটো চলি আছে দামটো অতি সোনকালে বাঢ়িব গৈ আছে গতিকে সোনকালে জয়েন কৰি লওক ইয়াতে আমি ম্যাথছ ৰিজনিং পুৰা টপিক ওয়াইজ ধুনিয়াকে পঢ়াই আহিছো ৰিডিং কম্প্ৰেহেনশনৰ ভিডিও দিম চিন্তা কৰিব নালাগে আৰু চেপ্টাৰ ওয়াইজ মক টেষ্টটো থাকিব তাৰ উপৰি পিওআইকিউ ডিসকাশন কৰা হ'ব ঠিক আছে আমি এটা নেক্সট নিউজত আগবাঢ়িছো নেক্সট এটা নিউজ ব্ৰিক্সৰ ওপৰত আহিছিলে ব্ৰিক্স ল্যান্ড ৰিস্টোৰেশন পাৰ্টনাৰশ্বিপ ব্ৰিক্স এটা অৰ্গানাইজেচন হয় য'ত বৰ্তমান 10খন মেম্বাৰ কান্ট্ৰি আছে এটা ইন্টাৰনেশ্যনেল অৰ্গানাইজেচন হয় ঠিক আছে তাৰে এটা মিটিং হৈছিলে মিটিংটোতকে বেছি আমি ব্ৰিক্সৰ বিষয়ে জানাত বেছি গুৰুত্ব দিম ব্ৰিক্সৰ যিকেখন কান্ট্ৰি আছে তেওঁলোকে ইন্ট্ৰোডিউস কৰিছে কি ব্ৰিক্স ল্যান্ড ৰিস্টোৰেশন পাৰ্টনাৰশ্বিপ ডিউৰিং 15th ব্ৰিক্স এগ্ৰিকালচাৰ মিনিষ্টাৰ মিটিং ইন ব্ৰাজিল ব্ৰিক্স কান্ট্ৰি বিলাকৰ যিলা এগ্ৰিকালচাৰ মিনিষ্টাৰ্স আছে তেওঁলোকৰ এটা মিটিং আছিল ব্ৰাজিলত তাত এটা নতুন বস্তু কনসেপ্ট আনিছে যে ব্ৰিক্স ল্যান্ড ৰিস্টোৰেশন পাৰ্টনাৰশ্বিপ ঠিক আছে এই বস্তুটো কি হয় এই বস্তুটো এটো হয় যে ল্যান্ড ডিগ্ৰেডেশন হৈ আছে বৰ্তমান সময়ত আপোনাৰ মাটিৰ যেটো সাৰুৱা গুণ হেতু নষ্ট হৈ গৈ আছে মৰুকৰণ হৈ গৈ আছে মৰুকৰণ মানে ডিজাৰ্টিফিকেশন বুলি কোৱা হয় মাটিবিলাক শুকাই যাব ধৰিছে সয়েল ফাৰ্টিলিটি লছ যেটো কলো মই সাৰুৱা গুণটো নষ্ট হৈ পৰিছে এইখিনি বস্তু টেকল কৰিবৰ কাৰণে ব্ৰিক্স ল্যান্ড ৰিস্টোৰেশন পাৰ্টনাৰশ্বিপ খোলা হৈছে ঠিক আছে ব্ৰিক্সৰ বিষয়ে মই উইকিপিডিয়াৰ পৰা লৈছো ঠিক আছে তাত বৰ্তমান 10খন মেম্বাৰ কান্ট্ৰি আছে বুলি দিয়া আছে গতিকে হেতু হেইভাবে মই নিজে কৈছিলা আৰম্ভণি 10খন ঠিক আছে ব্ৰিক্স ফুল ফৰ্ম কি প্ৰথম ইনিশিয়ালি কি আছিল হেতু ফালৰ পৰা মানে ফুল ফৰ্ম আহিছে ব্ৰাজিল ৰাছিয়া ইন্ডিয়া চাইনা আৰু সাউথ আফ্ৰিকাখন লেটকে জয়েন কৰিছে প্ৰথম যেতিয়া ব্ৰিক্স আহিছিল তেতিয়া BRIC আছিল ব্ৰিক্স ব্ৰাজিল ৰাছিয়া ইন্ডিয়া আৰু চাইনা এই চাৰিখন কান্ট্ৰি
ফাউন্ডিং হয় মানে প্ৰথম 4খন আছিল তাৰ পিছত নতুন নতুন জয়েন হৈ গৈ আছে The grouping was informally formed during a meeting of the leaders of Brazil, India and China, Russia. আৰু 4খনৰ মই কথা ক'লো ন য'ত ৰাছিয়াত ফৰ্ম হৈছিল ঠিক আছে এই অৰ্গানাইজেচনটো তাৰ পিছত প্ৰথমখন ব্ৰিক্স সামিট ক'ত হ'ল ৰাছিয়াতে হৈছে ৰাছিয়াৰ এই প্লেচটোত 2009 চনত প্ৰথমখন ব্ৰিক্সৰ সামিট অৰ্গানাইজ হ'ল 2009 চনৰ পিছতে 2010 চনত আগতে 4খন কান্ট্ৰি আছিল 2010 চনত এষ্ট আৰু এখন আহি গ'ল সাউথ আফ্ৰিকা তো 2010 চনত 5খন ব্ৰিক্সৰ কান্ট্ৰি হৈ গ'ল তাৰ পিছত বৰ্তমান এই 10খন কান্ট্ৰি আছে মই উইকিপিডিয়াৰ পৰা আপোনালোকক প্ৰভাইড কৰিছো বৰ্তমান আছে প্ৰথম আছিল ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা জয়েন হ'ল তাৰপিছত ইজিপ্ট ইথিওপিয়া ইৰাণ ইণ্ডোনেছিয়া এণ্ড ইউএই এই 5খন নতুনকৈ জয়েন হ'ল একদম লেটেষ্ট হৈছে ইণ্ডোনেছিয়া ঠিক আছে 2025ত এই বছৰ জয়েন হৈছে ইণ্ডোনেছিয়া ব্ৰিক্স অফিচিয়েলি জয়েন কৰিছে ঠিক আছে and making it the first Southeast Asian state to join the bloc মানে Southeast Asia প্ৰথমখন দেশ ইণ্ডোনেছিয়া জনে ব্ৰিক্স অৰ্গানাইজেচনটো জয়েন কৰিছে এটা ইম্পৰ্টেন্ট ব্ৰিক্সৰ এটা বেংক আছে বহুতে ব্ৰিক্স বেংক বুলিও কয় আচলতে এটা নিউ ডেভেলপমেন্ট বেংক পৰীক্ষাটো খুদিব পাৰে যে নিউ ডেভেলপমেন্ট বেংকটো কোনে মানে ইনিশিয়েট কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল হেতু ব্ৰিক্সৰ যিখন মেম্বাৰ কান্ট্ৰি আছে কিহতে প্ৰতিষ্ঠা কৰিছিল 6th ব্ৰিক্স সামিট ইন ফৰ্টালিজা তেতিয়া ব্ৰিক্সৰ মেম্বাৰ কান্ট্ৰি খিনিয়ে এগ্ৰিমেন্ট এটা সাইন কৰি এনডিবি নিউ ডেভেলপমেন্ট বেংক বুলি এটা বেংক খুলিলে আৰু হেতু হেডকোৱাৰ্টাৰ আছে সাংঘাই এই গোটেইখিনি পইণ্ট আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ব্ৰিক্সৰ ৰিলেটেড আৰু এটা ইম্পৰ্টেন্ট ইনিশিয়েটিভ হেল্থ ইনিশিয়েটিভ HCALD হেল্থ ফুল ফৰ্মটো চাওক হেলদি লিভাৰ এডুকেশ্যন এণ্ড এলকহল এছ'চিয়েটেড লিভাৰ ডিজিজ প্ৰিভেনশ্যন ফুল ফৰ্মটো মনত নাৰাখিলেও হ'ল মানে কিহৰ লগত ৰিলেটেড মনত ৰাখিব লিভাৰ ডিজিজৰ লগত ৰিলেটেড বৰ্তমান যেহেতু এলকহল কনজাম্পশ্যন মানুহৰ বহুত বাঢ়ি গৈছে তাৰোপৰি নৰ্মেলি মানুহৰ এলকহল নাথাকিলেও মানুহৰ লিভাৰ বেমাৰ হৈ যায় মোৰো নন এলকহলিক ফেটি লিভাৰ আছিলে গ্ৰেড 1 ঠিক আছে হেতু নন এলকহল নাখালেও মানে হেতু হৈ যায় যদি জাংক ফুড বেছি খোৱা হয় বাহিৰৰ খানা তো বৰ্তমান সময়ত যেহেতু লিভাৰৰ মানুহৰ মানে সুস্থ মানুহৰ লিভাৰ বেয়া থাকে তো হেতু কাৰণে মানে কি এটা ইনিশিয়েটিভ লঞ্চ কৰিছে ভাৰত চৰকাৰে হেল্থ ইনিশিয়েটিভ দিস নেশনৱাইড এফৰ্ট ওয়াজ ইনোভেটেড অন ওয়াৰ্ল্ড লিভাৰ ডে তো এই ইনিশিয়েটিভটো লঞ্চ কৰা হৈছিল ওয়াৰ্ল্ড লিভাৰ ডে বিশ্ব লিভাৰ দিৱসৰ দিনা ইনিশিয়েটিভটো লঞ্চ কৰা হৈছিল এটো বিশ্ব লিভাৰ দিৱস লিভাৰ অসমীয়াত কি কয় মই টাৰ্মটো পাহৰি গৈছো কমেন্ট কৰিবচোন বেয়া নাপাব তাৰ বাবে আৰু ওয়াৰ্ল্ড লিভাৰ ডে 19 এপ্ৰিলত পালন কৰা হয় প্ৰত্যেক বছৰে তাৰিখটো মনত ৰাখিব আপোনাৰ ইম্পৰ্টেন্ট যিবিলাক দিৱস হেবিলাক মই আমাৰ কাৰেন্ট এফেয়াৰ সেশনতে দি যাও দিৱস আপোনাৰ মাহটোত যদি চাই 30 দিনতে 30টা দিৱস পাব কিন্তু সব বস্তু পৰীক্ষাত নাহে তো যিখিনি ইম্পৰ্টেন্ট দিৱস হয় আমি উইকলি কাৰেন্ট এফেয়াৰছতে দি যাও হেখিনি চাই যাব আৰু এবাৰ ওয়াৰ্ল্ড লিভাৰ ডে থিমটো চাব যেটা দিৱস চাই তাৰ থিমটো চাব আপুনি এখন লাগিলে তালিকা বনাই লওক যিমান মই আপোনালোকক দিৱস কওঁ সব তালিকাত লিখি যাব ডেট আৰু থিম দুইটা ইম্পৰ্টেন্ট এবাৰ লিভাৰ ডে থিম হল ফুড ইজ মেডিসিন ঠিক আছে আৰু যোনটো হেল্থ ইনিশিয়েটিভ হয়টো লঞ্চ কৰিছে কোনে ইনষ্টিটিউট অফ লিভাৰ এণ্ড বাইলিয়াৰী সায়েন্সেছ তাৰপিছত আমি নেক্সট এটা এক্সাৰসাইজ আমি বহুত কেটা এক্সাৰসাইজ পঢ়িছো আকৌ এটা নতুন এক্সাৰসাইজ আপোনালোকৰ এক্সাৰসাইজৰ কপিখন যদি মেইনটেইন কৰি আছে তাতে আপুনি যোগ কৰি দিয়ক এবাৰ এক্সাৰসাইজটো হল এক্সাৰসাইজ ডেজাৰ্ট ফ্লেগ এক্সাৰসাইজ চালে আমি কি চাও কোনে অৰ্গানাইজ কৰিছে কোড হৈছে আৰু কাৰ মাজত হৈছে ডেজাৰ্ট ফ্লেগ যোনটো হৈছে হেতু ইউএই এয়াৰ ফোৰ্সৰ এক্সাৰসাইজ হয় তো ইণ্ডিয়ান এয়াৰ ফোৰ্সও তাত গৈছে কোড হৈছে আল দাফৰা এয়াৰ বেস ইউএই ঠিক আছে এই গুটেকেটা পইণ্ট আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট নিউজ হেতু হল ইউনেস্কোয়ে ৰিকগনাইজ কৰিছে আমাৰ ভাৰতৰ ভাগৱত গীতা আৰু নাট্যশাস্ত্ৰ এই দুখন গ্ৰন্থক ইউনেস্কোয়ে ৰিকগনাইজ কৰিছে কি ৰিকগনিশ্যন দিছে আমি হেতুটো চাও হকচোন ৰিসেন্টলি মেনুস্ক্ৰিপ্ট অফ ভাগৱত গীতা এণ্ড ভাৰতস নাট্যশাস্ত্ৰ এই দুখন ইউনেস্কোৰ মেমৰি অফ ওয়াৰ্ল্ড ৰেজিষ্টাৰ এটা আছে ৰেজিষ্টাৰ এটা ইউনেস্কোৰ মেমৰি অফ ওয়াৰ্ল্ড ৰেজিষ্টাৰ তাত এই দুখন এড কৰি দিছে ইউনেস্কোয়ে এই যেটো মেমৰি অফ ওয়াৰ্ল্ড ৰেজিষ্টাৰ হয় এটো 1992 চনত ইউনেস্কোয়ে লঞ্চ কৰিছিল আৰু ইয়াৰ গোল কি টু সেফগাৰ্ড ডকুমেন্টাৰী হেৰিটেজ গ্লোবেলি যিবিলাক এনেকুৱা ডকুমেন্টাৰী হেৰিটেজ পাব সেইবিলাক যাতে সংৰক্ষণ কৰিব পাৰে ইউনেস্কোৰ কথাটো আহোতে আমি ইউনেস্কোৰ হেডকোৱাৰ্টাৰ কোড আছে আমি পঢ়িলওঁ কোড আছে পেৰিছ ঠিক আছে
আৰু ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট বহুত নিউজত আছে অসমৰ পৰা চৰাইদেউ মৈদাম ৰিসেন্টলি হ'ল অসমৰ পৰা কেইটা আছে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট তিনটা মই বাৰে বাৰে কৈ আছো কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক আৰু চৰাইদেউ মৈদাম কি কি অন্তৰ্ভুক্ত কৰিলে মই ক'লোৱে গীতা আৰু ভাৰত মুনিৰ নাট্যশাস্ত্ৰ এই দুখন ঠিক আছে আপোনালোকে চাই ল'ব তাৰপিছত এটা ইম্পৰ্টেণ্ট নিউজ এটো হ'ল আৰ্টিকল 142 সব ইন্ডিয়ান পলিটি এপিএসসি বা এনেকুৱা ধৰণৰ যিবিলাক এক্সাম হয় তাতে ইন্ডিয়ান পলিটি কোৱেশ্চন আহে বহুতে ভাবে এই পলিটি আমি ইমান পলিটি যখন এম লক্ষ্মীকান্ত বহুত ডাঙৰ কিতাপ কিন্তু আপুনি চাব যিবিলাক ৰিসেন্টলি নিউজত আছে সেইবিলাকে পলিটিত উঠাই দিয়ে পলিটি কোৱেশ্চন এটা আৰ্টিকল 142 বা এটা পঞ্চায়ত ইলেকশ্যন আহি আছে ইলেকশ্যন ৰিলেটেড আৰ্টিকল বিলাক সেইবিলাকে উঠাই দিব লাষ্টত চাব সেইটো কাৰণে এইটো বস্তু নিউজত আছে আৰ্টিকল 142 সেইটো কাৰণে এইটো বিষয় আমি পঢ়িম নিউজটো ইম্পৰ্টেন্ট নহয় কিন্তু আৰ্টিকলটো পঢ়াটো আমাৰ বাবে ইম্পৰ্টেন্ট নিউজত কি আহিলে আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড় ঠিক আছে আমি একিটা আৰু এটা নতুন কথা শিকি গলো যিসকলে জানে তেওঁলোকৰ কাৰণে নতুন নহব আৰু এজন এসপায়াৰেন্ট হিচাপে তো সবেই জানিবই ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিৰ নাম তো জগদীপ ধনখড় আমাৰ ভাৰতৰ ভাইস প্ৰেসিডেন্ট উপৰাষ্ট্ৰপতি তেখেতে সুপ্ৰিম কোৰ্টৰ ৰুলিং ৰিলেটেড কিছুমান কনসাৰ্ন ৰেজ কৰিছে আৰু তেখেতে এটা পইণ্ট কৈছে এই পইণ্টটো মই উঠাই দিছো The Article 142 has become a nuclear missile against democratic forces available to the judiciary. মানে Supreme Court directly এটো মানে Article 142 আন্ডাৰত কিছুমান directly decision দি দিব পাৰে তো হেইটো ৰিলেটেড তেওঁ কিছুমান ইস্যু উঠাইছে Supreme Court imposed a deadline on the president to sign bills. Supreme Court ভাৰতৰ ৰাষ্ট্ৰপতিক ডাইৰেক্ট কৰিছে অৰ্ডাৰ দি দিছে যে সব বিল যিমান পেন্ডিং আছে সাইন কৰিবলে তো এই আৰ্টিকল 142 আন্ডাৰ সুপ্ৰিম কোৰ্টে এনেকৈ কৰিব পাৰে এটা এই বস্তুটোত আছে কি আৰ্টিকল 142 ইমান ডিবেট চলি আছে কি তাত আমি পঢ়োৱা হকচোন আৰ্টিকল 142 ভাৰতীয় সংবিধানৰ আৰ্টিকল 142 1ত কি আছে সুপ্ৰিম কোৰ্ট ক্যান গিভ এনি অৰ্ডাৰ অৰ ডিসিশন নেসেসারি ফৰ কমপ্লিট জাস্টিস সুপ্ৰিম কোৰ্টে আমাৰ ভাৰতৰ সৰ্বোচ্চ যেটো ন্যায়ালয় আমাৰ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় সুপ্ৰিম কোৰ্ট তো উচ্চতম ন্যায়ালয় তেওঁলোকে এনি অৰ্ডাৰ অৰ ডিসিশন দিব পাৰে যেটোৱে তেওঁলোকে ভাবে যে ই কমপ্লিট জাস্টিস দিব আৰু এই যেটো অৰ্ডাৰ থাকিব এটো এনফৰ্সেবল এক্ৰছ ইন্ডিয়া ভাৰতৰ যিকোনো ষ্টেটত যিকোনো ৰাজ্যত যিকোনো চহৰত এটো এনফৰ্সেবল হয় বেসড অন লজ এণ্ড মেড বাই পাৰ্লিয়ামেন্ট অৰ এজ ডাইৰেক্টেড বাই দা প্ৰেসিডেন্ট নেক্সট আৰ্টিকল 142 ৰে সেকেন্ড প্যাৰাত কি আছে যে the court can call people ask for documents or punish for contempt of court সুপ্ৰিম কোৰ্টে যিকোনো মানুহক নিজৰ কোৰ্টলৈ মাতিব পাৰে যিকোনো ডকুমেন্টস বিচাৰিব পাৰে বা পানিশমেন্ট দিব পাৰে ফৰ কন্টেম্প্ট অফ কোৰ্ট আৰু এই যিবিলাক পাৱাৰ ক্যান বি চেঞ্জ অৰ গাইডেড বাই লজ মেড বাই দা পাৰ্লিয়ামেন্ট এই পাৱাৰ বিলাক চেঞ্জ কৰিব পাৰে যদিহে পাৰ্লিয়ামেন্টে নতুন ল বনায় আইন বনায় ঠিক আছে তো আৰ্টিকল 142 আন্ডাৰত আমি বেসিক্যালি কি শিকিলো যে সুপ্ৰিম কোৰ্টে যদি কমপ্লিট জাস্টিস দিব পাৰে বিচাৰে তেনেহলে যিকোনো অৰ্ডাৰ অৰ ডিসিশন দি দিব পাৰে আৰু যিকোনো মানুহক মাতি সামন কৰিব পাৰে বা ডকুমেন্টস বিচাৰিব পাৰে আমি কিছুমান হিষ্টৰিকেল কেছ চাওঁ যত আৰ্টিকল 142 ইউজ কৰিছিল সুপ্ৰিম কোৰ্টে আটাইতকৈ ডাঙৰ আছিল অযোধ্যা ভাৰ্ডিক্ট 2019 যেতিয়া অযোধ্যাত ৰাম মন্দিৰ বনোৱাৰ আগত যেটো ন্যায় আহিছিল মানে সুপ্ৰিম কোৰ্টৰ যেটো বিচাৰ আহিছিল তাত সুপ্ৰিম কোৰ্টে ডিসপিউটেড যেটো ল্যান্ড আছিল হেটো ৰাম মন্দিৰ বনাবৰ কাৰণে ৰাম টেম্পল ট্ৰাষ্টত দিছিল এণ্ড আৰ্টিকল 142 ইউজ কৰি 5 acre of separate land to ওয়াকফ বোৰ্ডত দিছিলে মছজিদ বনাবলৈ ঠিক আছে ওয়াকফ একটো বহুত ডিসপিউটত আছে আৰু হেতু আমি লাষ্ট কাৰেন্ট এফেয়াৰ সেশনত পঢ়িছিলো হেতু ভালদৰে চাই লব আৰু এটা চণ্ডীগড় মেয়ৰেল ইলেকশ্যন তাতো এটো 142 ইউজ কৰিছিলে নেক্সট আমি নেক্সটত যাওঁ উত্তৰাখণ্ডে কি কৰিছে আদৰ্শ সংস্কৃত ভিলেজ প্ৰগ্ৰাম তো আপোনালোকে মনত ৰাখিব আদৰ্শ সংস্কৃত ভিলেজ প্ৰগ্ৰাম কোনে কোনখন ৰাজ্য আনিছে উত্তৰাখণ্ড তো উত্তৰাখণ্ডত কি কৰিছে যে মানে গাঁৱে গাঁৱে সংস্কৃত শিকাব এখন গাঁও বাছি ল'ব তাত সংস্কৃত ভাষা শিকাব আৰু হেতু কাৰণে এটো বস্তু নিউজত আহিছে আপোনালোকে জাস্ট মনত ৰাখিব কথাটো তাৰপিছত জাপান দেশখন ভাৰতৰ লগত বহুত ক্ষেত্ৰত টাই আপ আছে তো জাপানে আৰু এটা নতুন কোলাবৰেচন কৰিছে ট্ৰেইন কোলাবৰেচন ইণ্ডিয়াই ভাৰতে মানে হাই স্পীড বুলেট ট্ৰেইন চলোৱা এটা প্ৰজেক্ট ভাবি আছে ভাৰত চৰকাৰে তাৰ কাৰণে কি কৰিছে Japan is said to enhance India's high-speed rail capabilities by providing 2 Shinkansen train for free. এই ট্রেনটো কি হয় ঠিক আছে কি ট্রেন চাওকচোন E5 and E3 এটা বহুত হাই স্পিড ট্রেন হয় মানে যিকেটা টেস্ট কৰিব পাৰিব মানে ভাৰত চৰকাৰে আনি হাই স্পিড যেটো বুলেট প্ৰজেক্ট ভাৰতৰ আছে
ফৰ দ্য মুম্বাই আহমেদাবাদ বুলেট ট্ৰেইন প্ৰজেক্ট এটা এই আমি যে পঢ়িলোঁ চিংকানচেন এইটো বুলেট ট্ৰেইন আৰু বুলেট ট্ৰেইন বুলি কোৱা হয় যাক এইটো হাই স্পীড হয় মানে ট্ৰেইন বহুত হাই স্পীড হয় এইটো 1964তে আহিছিলে তেতিয়াই আহিছিলে জাপানত আৰু E5 যোনটোখন ট্ৰেইন সেইখন 320 কিলোমিটাৰ পাৰ আৱাৰ ইমান স্পীডত চলিব পাৰে এক্সাৰসাইজ আৰু এটা আহি গ'ল এক্সাৰসাইজ ডাষ্ট লিক ইম্পৰ্টেণ্ট এক্সাৰসাইজ এইটো ঠিক আছে এটা আপোনালোকে মনত ৰাখিব ডাষ্ট লিক এক্সাৰসাইজ 6th এডিশ্যন হয় কোড হৈছে ফৰেন ট্ৰেইনিং নোট অন পুনেত হৈছে বুলি মনত ৰাখিলে হ'ল পুনে মহাৰাষ্ট্ৰ ডেটটো মনত থাকিব নালাগে নাহে পাৰ্টিচিপেটিং কাণ্ট্ৰি কি দেশৰ মাজত হৈছে ইণ্ডিয়া আৰু উজবেকিস্তান এই দুটা মনত ৰাখিব আৰু কেতিয়া হয় এনুৱেলি এবাৰ ইণ্ডিয়াই পাতে নেক্সট উজবেকিস্তানে পাতিব এক্সাৰসাইজটো মনত ৰাখিব এটা নতুন স্কিম আৰু এটা নিউজত আছে মানে তো হেতু কাৰণে নিউজৰ কাৰণে আমি আকৌ এটা নিউ স্কিম আনিছো এটো হল PM বিদ্যালক্ষ্মী স্কিম ঠিক আছে আকৌ এটা স্কিম আহিছে গতিকে আপোনালোকে নিজৰ স্কিমৰ বহিখন উলিয়াই লওক তাত স্কিম বস্তুটো লিখি যাওক নতুন এটা স্কিম এড কৰি দিও এটো ৰিসেন্টলি স্কিমটো এড হৈছে ঠিক আছে এটো কাৰণে বেছি ইম্পৰ্টেন্ট হৈ যায় যোৱা বছৰ নৱেম্বৰ মাহত লঞ্চ হৈছিল PM বিদ্যালক্ষ্মী স্কিম ইয়াত কি হৈছিল যে PM বিদ্যালক্ষ্মী স্কিমৰ আন্ডাৰ It aims to ease financial barriers for students pursuing higher education. যেতিয়া higher education কৰিবলৈ যায় দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালী সকলৰ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় তাৰ বাবে অসম চৰকাৰে বহুতখিনি ইনিচিয়েটিভ লৈ আছে আৰু ভাৰত চৰকাৰে বহুতখিনি ইনিচিয়েটিভ লৈছে PM বিদ্যালক্ষ্মী স্কিমটো ভাৰত চৰকাৰৰ আন্ডাৰ এটা স্কিম হয় য'ত এডুকেশ্যন লোন দিয়া হয় উইদাউট কোলেটাৰেল অৰ গ্যাৰান্টৰ্স তাৰ মানে কি যেতিয়া আপুনি লোন দুটা টাইপৰ থাকে এটা হল আপুনি কিবা কোলেটাৰেল দি পেলাই লয় এটা উইদাউট কোলেটাৰেল মানে কোলেটাৰেল মানে বস্তুটো ধৰক বন্ধক কিবা মাটিৰ ডকুমেন্টস দি ললে মই লোনটো যদি পে কৰিব নোৱাৰে মাটিৰ ডকুমেন্টসটো বেংকে লৈ ল'ব কিন্তু এডুকেশ্যন লোনটো যেতিয়া ল'ব এই স্কিমৰ আন্ডাৰ তাত একো কোলেটাৰেল দিব নালাগে বা তাত কোনো গ্যাৰান্টৰ থাকিব নালাগে গ্যাৰান্টৰ মানে কি জানেনে কোনোবাই যদি কিবা এটা লোন লয় তাত এজন গ্যাৰান্টৰ হিচাপে সাইন কৰিব লাগে যোনে লোন লয় তেওঁক বৰোৱাৰ বুলি কয় আৰু যোনে লোনটো গ্যাৰান্টৰ দিয়ে মানে গ্যাৰান্টি দিয়ে তেওঁ গ্যাৰান্টৰ এই বৰুৱাৰজনে বাই চান্স যদি লোনটো মাৰিব নোৱাৰে তেতিয়া গ্যাৰান্টৰজনে লোনটো মাৰিব লাগিব হে বস্তুটো আৰু বৰুৱাৰজনে যদি লোনটো সময়মতে মাৰিব নোৱাৰে গ্যাৰান্টৰজনৰ সিভিলত ইফেক্ট হয় ঠিক আছে কিন্তু এই PM বিদ্যালক্ষ্মী স্কিমত কোলেটাৰেল নালাগে গ্যাৰান্টৰ নালাগে এটা কোনবিলাক ষ্টুডেন্টে ইয়াত এনৰোল কৰিব পাৰিব হেতু মনত ৰাখিব ষ্টুডেন্ট এনৰোলড ইন ইনষ্টিটিউচন ৰেংকড উইদিন টপ 100 by NIRF National Institutional Ranking Framework NIRF ranking হল আমাৰ ভাৰতৰ আটাইতকৈ মানে টপ ranking যেটো ranking ৰ আধাৰত ভাৰতৰ যিমান বিলাক ইউনিভাৰ্সিটি আছে তাত rank দিয়া হয় I think প্ৰত্যেক বছৰে IIT মাদ্ৰাজ IIT বোম্বে IISc বেংগলোৰ এইকেখন ইনষ্টিটিউট টপত থাকে মানে আৰু ইয়াৰ যদি টপ 100ত থকা এনি ইনষ্টিটিউচনত এজন শিক্ষাৰ্থী এনৰোল কৰে তেনেহলে তেওঁ PM বিদ্যালক্ষ্মী স্কিমৰ কাৰণে এলিজিবল হ'ব and those in that 101 to 200 range from state government and all central government governed institution ঠিক আছে eligibility criteria তো আপোনালোকে ভালকে চাই লব benefit কি পাব benefit পাব loan amounts up to 7.5 lakh up to 7.5 লাখ টকা লৈকে লোন পাব with a 75% credit guarantee by government of India আৰু লোনটো যেতিয়া লব তাৰ 75% guarantee ভাৰত চৰকাৰে দিব লোনটো যদি মাৰিব নোৱাৰে 75% ক্ৰেডিট গ্যাৰান্টি ভাৰত চৰকাৰে দিয়ে ইয়াৰ উপৰি 3% ইন্টাৰেষ্ট সাবভেনশন দিয়া হয় সাবভেনশন বুলি কোৱা হয় এই বস্তু যে ফৰ লোন আপ টু ₹10 লাখ ডিউৰিং মৰিটৰিয়াম পিৰিয়ড ফৰ এলিজিবল ষ্টুডেন্টস আৰু আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হ'ল এই স্কিমটো কমপ্লিটলি ডিজিটেল কৰা হৈছে এপ্লাইও ডিজিটেলি হয় আৰু ইন্টাৰেষ্ট সাবভেনশন যেটো দিয়া হয় হেতু ভাউচাৰৰ জৰিয়তে দিয়া হয় বা সেন্ট্রাল ব্যাংক ডিজিটাল কারেন্সি জৰিয়তে দিয়া হয় সেন্ট্রাল ব্যাংক ডিজিটাল কারেন্সি কি হয় CBDC হয় এটা বস্তু এটো হল ডিজিটাল কারেন্সি আমি এটা টকা আমাৰ ওচৰত ক্যাশ পইচা আছে 10 টকা 20 টকা সেম বস্তুটো আমি অনলাইনও কৰিব পাৰো এটো বস্তু UPI লগত কমপ্লিট ডিফাৰেন্ট হয় বহুতে ক'ব না আমি গুগল পে দিও পইচা দিব পাৰো আমাক CBDC কিয় প্ৰয়োজন ইয়াৰ ওপৰত মই এটা এক্সট্ৰা ভিডিও বনাই দিম ঠিক আছে কাৰণ মই নিজে যেহেতু RBI হয় আৰু CBDC আনিছিল RBI দেখে এই বিষয়ে মোৰ অলপ বেছি ভালকে নলেজ থাকিব মই আপোনালোকক দি দিম আৰু এই যেটো PM বিদ্যালক্ষ্মী স্কিম আছে এটোৱে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰোৎসাহন স্কিমটো সাপ্লিমেন্ট কৰি দিছে মানে আগতে এটো আছিল এতিয়া এটো আহি গল তেনেকুৱা বস্তু তাৰপিছত নতুন এটা দিৱস আকৌ বিশ্ব গ্ৰন্থ দিৱস এপ্ৰিল 23ত পালন কৰা হয় ওয়াৰ্ল্ড বুক এণ্ড কপিৰাইট ডে হিচাপে এপ্ৰিল 23 মনত ৰাখিব
এইটো আটাইতকৈ ইম্পৰ্টেণ্ট নিউজ বুলি মই ভাবোঁ, যিসকলে APSC এছপিৰেণ্ট বা UPSC এছপিৰেণ্ট, যিসকলে চিভিল ছাৰ্ভিচ অসামৰিক সেৱাত যাব বিচাৰে। 17তম ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস ৰিচেণ্টলি পালন কৰা হৈ গৈছে। ভাৰতৰ আপুনি নিউজত চাব পাৰে, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সকলোকে এড্ৰেছ কৰিছিলে। এই বিষয়ে আমি আহকচোন আমি অলপ ডিটেইলছত ডিছকাছ কৰোঁ। চিভিল ছাৰ্ভিচ ডে কেতিয়া পালন কৰা হয়, কিয় পালন কৰা হয়, আমি ভালদৰে জানো আহক। প্ৰথম কথা, এইবাৰ কিমানতম দিৱস? 17তম। চিভিল ছাৰ্ভিচ ডে কেতিয়া পালন কৰা হয়? প্ৰত্যেক বছৰে 21 এপ্ৰিল তাৰিখে। কিয় পালন কৰা হয় 21 এপ্ৰিলত? কাৰণ যিসকল ভাৰতৰ অসামৰিক সেৱক আছে, চিভিল ছাৰ্ভেণ্ট, তেওঁলোকৰ কাৰণে সন্মান জনাই এই দিৱস পালন কৰা হয়। কিন্তু এই দিৱসটো হিষ্ট্ৰী ইয়াৰ লগত কি জড়িত যে এই তাৰিখতে কিয় পালন কৰা হয়? কেতিয়াবা হয়তো আপোনাক সেইটো সুধিব পাৰে। কিয় জানেনে? 1947 চনৰ এপ্ৰিল 21, তেতিয়া ভাৰত স্বাধীন হোৱা নাই, মানে হওঁ হৈছে আৰু 15 আগষ্টত স্বাধীন হৈছিলে। তো 1947 চনৰ 21 এপ্ৰিল ছেম ডেটত তেতিয়া চৰ্দাৰ বল্লভভাই পেটেলে তেতিয়া যিসকল চিভিল ছাৰ্ভেণ্ট আছিলে তেওঁলোকক এড্ৰেছ কৰি এটা ভাষণ দিছিলে, ঠিক আছে। আৰু সেই ভাষণত তেওঁ চিভিল ছাৰ্ভেণ্ট যিসকলক আছিলে তেওঁলোকক ষ্টীল ফ্ৰেম অফ ইণ্ডিয়া বুলি মানে তেওঁলোকক এটা সন্মান দিছিলে, তেওঁলোকক ষ্টীল ফ্ৰেম অফ ইণ্ডিয়া বুলি কৈছিলে। আৰু সেই যিটো মেমৰেবল স্পীচ আছিলে 21 এপ্ৰিলতে হৈছিলে, সেইটো কাৰণে 21 এপ্ৰিল তাৰিখে প্ৰত্যেক বছৰে ভাৰতত চিভিল ছাৰ্ভিচ ডে হিচাপে পালন কৰা হয়। এইটো 2006 চনত প্ৰথম পালন কৰা হৈছিলে। ইয়াৰ লগত ৰিলেটেড গোটেইকেইটা ফেক্ট আমি চাওঁ আহক আৰু ভালকৈ। 21 এপ্ৰিলত তেওঁ ভাষণ দিছিলে। চৰ্দাৰ বল্লভভাই পেটেল আছিলে ভাৰতৰ প্ৰথমজন হোম মিনিষ্টাৰ, গৃহমন্ত্ৰী। আৰু তেওঁ প্ৰথম বেটছ IAS অফিচাৰ, তেওঁলোক এই 1947 চনত তেতিয়া প্ৰথমটো IAS অফিচাৰ বেটছ আছিলে। তেওঁলোকক নিউ দিল্লীৰ মেডক্ৰেফ হাউচত তেওঁলোকক উদ্দেশ্যি এটা আইকনিক স্পীচ দিছিলে। আমি যদি আৰু অলপ হিষ্ট্ৰীত যাওঁ, ভাৰতৰ অসামৰিক সেৱা যিটো তাৰ মানে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, তাৰ ফাদাৰ কাক বোলা হয়? মানে ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ ফাদাৰ বুলি কাক কোৱা হয়? চাৰ্লছ কৰ্ণৱালিছ। মনত ৰাখিব, ইম্পৰ্টেণ্ট ফেক্টছ কিছুমান মই আপোনালোকক দিছোঁ। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্ট আহিছিলে 1861তে। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্ট আহিছিলে 1861তে, য'ত এলাউ কৰিছিলে ইণ্ডিয়ানছ টু কম্পিট ফৰ দেয়াৰ এডমিনিষ্ট্ৰেটিভ ৰুলছ থ্ৰু এ কম্পিটিটিভ এক্সামিনেশ্যন ছিষ্টেম। এই তেতিয়াই আহিছিলে UPSC টাইপ এক্সাম। আমি যদি আৰু অলপ হিষ্ট্ৰীত যাওঁ, গোটেই পৃথিৱীৰ ভিতৰত প্ৰথম চিভিল ছাৰ্ভিচ কোনখন দেশে আনিছিলে? চাইনাই। মনত ৰাখিব, ঠিক আছে। এতিয়া আমি নেক্সট নিউজত যাওঁ। ৱৰ্ল্ড আৰ্থ ডে, আৰু এটা নতুন দিৱস পালোঁ, বিশ্ব ধৰিত্ৰী দিৱস, বা আমি কি বুলি ক'ম, বিশ্ব পৃথিৱী দিৱস, বিশ্ব দিৱস, বিশ্ব মানে আৰ্থ। তো সেইবিলাক বাদ দিয়ক। আৰ্থ ডে কেতিয়া পালন কৰা হয়? 22 এপ্ৰিল। ইম্পৰ্টেণ্ট ডে হয় এইটো, মনত ৰাখিব। 22 এপ্ৰিল আৰ্থ ডে। এইবাৰ থিম কি? আৱাৰ পাৱাৰ আৱাৰ প্লেনেট। এইটো হ'ল এইবাৰ থিম। ৱৰ্ল্ড আৰ্থ ডে থিম হ'ল এইটো। নেক্সট 7th এডিশ্যন অফ পোষণ পখৱাৰা। এই PDF-ত আপুনি পঢ়ি ল'ব, মানে মোৰ এবাৰ অলপ বেছি জল্দি হৈ আছে। মোৰ অফিচিয়েল কামৰ কাৰণে টাইমো পোৱা নাই, তো হ'লেও মই মোৰ দায়িত্বটো পালন কৰি আছোঁ আপোনালোকক দি পেলাই। আম্বেদকাৰ জয়ন্তী অলপ দীঘলীয়া, এইটো আমি অলপ ডিটেইলছত পঢ়িম আহক এইটো বস্তু। আম্বেদকাৰ জয়ন্তী 2025 ৰিচেণ্টলি হৈ গৈছে, গতিকে সেইটো কাৰণে এইটো নিউজত আছে আৰু ইম্পৰ্টেণ্ট হয়। প্ৰথম কথা, কেতিয়া হয়? 14 এপ্ৰিল, বিহুৰ টাইমতে হৈছিলে। আম্বেদকাৰ জয়ন্তীৰ বহুতকেইটা নাম আছে, আপোনালোকে মনত ৰাখিব। গোটেইকেইটা নাম মই কৈ দিছোঁ। ভীম জয়ন্তী বুলিও কোৱা হয়। আম্বেদকাৰ জয়ন্তীটো ক'লোৱে। ইয়াৰ উপৰি ইকুৱেলিটি ডে বুলিও পালন কৰা হয়। এই গোটেইকেইটা আপোনালোকে মনত ৰাখিব। এতিয়া 14 এপ্ৰিল তাৰিখে পালন কৰা হয় আম্বেদকাৰ জয়ন্তী। গতিকে আমি এইখিনি সুযোগতে আমাৰ ভাৰতৰ সংবিধানৰ এজন পিতৃ সদৃশ ভীমৰাও আম্বেদকাৰ, তেখেতৰ বিষয়ে আমি দুটামান পইণ্ট আমি শিকি লওঁ আহকচোন। আম্বেদকাৰ জয়ন্তী কিয় পালন কৰা হয়? কাৰণ সেইদিনা জন্ম দিৱস আছিলে ডক্টৰ BR আম্বেদকাৰ। তেখেত ভাৰতৰ যিসকল নিম্ন শ্ৰেণীৰ লোক আছিলে তেওঁলোকৰ কাৰণে তেওঁ মাত মাতিছিলে। বৰ্ণ বৈষম্য দূৰ কৰিবৰ কাৰণে তেওঁ নিজৰ কণ্ঠ আগত আনিছিলে। তাৰ উপৰি তেখেত আছিলে আমাৰ ভাৰতৰ সংবিধানখনৰ এজন মেইন মানুহ আছিলে ভাৰতৰ সংবিধান প্ৰস্তুত কৰোঁতে। আৰু এই আম্বেদকাৰ জয়ন্তী 1928 চনৰ পৰা পালন কৰা হৈ আহিছে। এতিয়া আম্বেদকাৰৰ বিষয়ে আমি অলপমান চাওঁ আহকচোন। আম্বেদকাৰ প্ৰথমে হিন্দু আছিলে, হিন্দু ধৰ্ম আছিলে। তাৰপিছত তেখেতে হিন্দু ধৰ্ম পৰিত্যাগ কৰি বুদ্ধ ধৰ্মলৈ মানে নিজক চেঞ্জ কৰিছিলে। কিয় চেঞ্জ কৰিছিলে? কাৰণ তেওঁ কৈছিলে যে হিন্দু ধৰ্মত বেলেগ বৰ্ণ আছে। এতিয়া আপুনি নিজেও চাব আমাৰ ছ'চাইটিত, এওঁ বোলে কিবা বামুণ, এওঁ কিবা বেলেগ,
কিবা লোৱাৰ কাষ্টৰ হয় বামুণ মানুহে বেলেগৰ লগত বিয়া নাপাতে এটা কথা মই কৈ আছোঁ আপুনি বেয়া নাপাব কোনো এই ৰিচেণ্টলি বহুত সব এক্সামতে ঠিক আছে যেতিয়া কাট অফটো ডিক্লেয়াৰ হয় তেতিয়া বহুতে কান্দে যে SC ST কাৰণে কাট অফ ইমান মানে কম আৰু জেনেৰেল OBC কাৰণে কাট অফ কিয় বেছি মই নিজে OBC হয় ঠিক আছে OBC আৰু জেনেৰেল একেই কথা সকলোৱে জানে আৰু প্ৰথম কথা মই এটা কথাই কওঁ যে কাট অফ কাৰ কাৰণে কিমান হেতু আমাৰ মেটাৰ নহয় হেতু আমাৰ কনস্টিটিউশনত লিখা আছে ঠিক আছে আপুনি সব নাচিব নাজানি চুতালখন বেকাও বুলি ক'লেতো লাভ নাই ঠিক আছে জেনেৰেল হৈও বহুতে ভাল ভাল এক্সাম ক্লিয়াৰ কৰি আছে বহুত UPSC টপাৰ আমাৰ অসমৰ UPSC টপাৰ তেওঁলোকেও জেনেৰেল হৈয়ে ভাল ভাল ৰিজাল্ট কৰি আহিছে মোৰ লগৰ বহুত জেনেৰেল হৈও JEE সিট পাইছে মেডিকেলত সিট পাইছে যদি নিজে হেখিনি এবল নহয় তেনেহলে মই জেনেৰেল হৈ নাপালো হেতু দুখ দি লাভ নাই কাৰণ মই নিজে OBC হয় OBC জেনেৰেল একেই কথা মই নিজে NIT পাইছিলো মই যেতিয়া RBI এক্সাম দিছিলো আমাৰ OBC কাৰণে একো ভ্যাকেন্সি ৰিজাৰ্ভ নাই জেনেৰেল OBC বুলি লিখা আছে তাত 10টা আৰু SC ST লিখা আছে তাত 22টা কিন্তু সেই 10টাৰ ভিতৰত মই পাইছো মইতো কান্দি থকা নাই যে মই কিয় এক্সাম দিম ঠিক আছে গতিকে ফাৰ্স্ট অফ অল নিজক মানে মোটিভেটেড ৰাখিব যে যিয়ে নহওক আমি পামেই সিট আলটিমেটলি নিজৰ কেপেবিলিটিৰ ওপৰত কথা সেকেন্ড কথা যেতিয়া মকলো না কাট অফটো এটা কথা মন কৰিব যেটো বৰ্ণ বৈষম্য আছে সেই বস্তুটো আমাৰ অসমতো এতিয়াও আছে মই এটা কথা কম মই কথাবোৰ ক'বলৈ মই ভয় নকৰো ঠিক আছে ইউটিউব চেনেল বন্ধ কৰি দিলো দিব যিসকল ব্ৰাহ্মণ লৰা সকলো তেনেকুৱা নহয় হা মই আকৌ কৈছো যিসকল বেছিভাগ জেনেৰেল মানুহ কি হয় বামুণ বিলাক হয় তো বামুণ মানুহবিলাকে যেতিয়া কৈ থাকে যে কাট অফ আমাৰ কাৰণে কিয় কাট অফ বেছি যিসকল SC ST হয় তেওঁলোকৰ কাৰণে কাট অফ কিয় কম মই মোৰ নিজৰ এৰিয়াৰ কথা কৈছো হয়তো অসমৰ বেছিভাগ গাঁৱত হেনেকৈ কোনবা বামুণে কোনবা হেনেকৈ SC ST মানুহৰ ঘৰত গৈ কিবা খাইনে আপুনি চাবচোন কিবা কাম খকামত যায়নে ঠিক আছে সেকেন্ড কথা কোনবা বামুণ লৰা বা ছোৱালীয়ে বেলেগ এটা মানে নিম্ন শ্ৰেণীৰ লোকৰ অসন্মান কৰি কোৱা নাই জাস্ট কথাটো কৈছো SC ST তেওঁলোকৰ ছোৱালী বা লৰা বিয়া পাতিবনে মোৰ নিজৰ লগৰ লৰা বা ছোৱালী আছে বামুণ ঠিক আছে জুনে বেলেগ জাতিৰ লৰা বা ছোৱালী চোৱা নাই হেঁতে অকল বামুণহে চাই বামুণ ছোৱালী আছে তাইক অকল বামুণ লৰাহে লাগে বামুণ লৰা আছে তাক অকল বামুণ ছোৱালীহে লাগে বিয়া পাতিবলে তো আপোনাৰ যদি মাইন্ডসেটটোৱে হেনেকুৱা তেনেহলে আপুনি কাট অফৰ সময়ত কিয় কান্দি কিয় থাকে ঠিক আছে আপুনিতো নিজে থুন কাষ্ট ডিসক্ৰিমিনেশনটো নিজে কৰি আছে আপুনিতো নিজে SC ST লগত বিয়া হ'বলৈ ভয় খায় সমাজৰ পৰা ভয় খায় তেনেহলে তো মই নিজে ভাবো ইণ্ডিয়াত ৰিজাৰ্ভেশন সিস্টেম লাগে তাৰ কাৰণে মোক কোনো বেয়া পাই লাভ নাই মই সঁচা কথা কওঁ হদে এতিয়া আমি BR আম্বেদকাৰৰ বিষয়ে আলোচনা পঢ়া হক দিগলীয়া কথা কৈ দিলো তো তেতিয়াও মানে হিন্দু ধৰ্মত তেনেকৈ ক'লে তাৰপিছত তেওঁ ক'লে যে হিন্দু ধৰ্মত বৰ্ণ বৈষম্য বহুত আছে হেতু কাৰণে তেওঁ বুদ্ধ ধৰ্ম গ্ৰহণ কৰিলে তো হিন্দু ধৰ্মৰ মাজতো তেওঁ ৰিফৰ্ম আনিবলৈ বহুত চেষ্টা কৰিছিল তেওঁ এটা বিখ্যাত সত্যাগ্ৰহ আছিল মহাত সত্যাগ্ৰহ 1927 চনত BR আম্বেদকাৰে কৰিছিল মহাত সত্যাগ্ৰহ এনেকুৱা আছিল যে এটা মানে তেতিয়া পাব্লিক ট্যাঙ্ক এটা আছিল মানে পুখুৰী টাইপ এটা আছিল তাত যিসকল দলিত শ্ৰেণীৰ লোক নিম্ন শ্ৰেণীৰ লোক তেওঁলোকে তাৰ পুখুৰীটো ইউজ কৰিব নোৱাৰে বুলি কৈছিল কিন্তু সেই বস্তুটো ভাঙিবৰ কাৰণে BR আম্বেদকাৰে allow untouchable to use water in public tank মহাত বুলি এটা জায়গা আছিল কাৰেন্টলি ৰায়গড় ডিস্ট্ৰিক্ট মহাৰাষ্ট্ৰ তেওঁ সেই এনেকুৱা মানুহক লৈ আহিছিল তেওঁলোকক আনি সেই পুখুৰীটো ইউজ কৰাইছিল কিন্তু এইবোৰ কৰাৰ পিছতো তেওঁ হিন্দু ধৰ্মৰ মাজত ৰিফৰ্মটো আনিব নোৱাৰি তেওঁ হিন্দু ধৰ্ম পৰিত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে অক্টোবৰ 14 1956 চনত তেখেতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ঠিক আছে নাগপুৰত তাৰিখটো আপুনি মনত ৰাখিব অক্টোবৰ 14 The place where Dr. Ambedkar embraced Buddhism in Nagpur is called Diksha Bhumi এই পইণ্টটো মনত ৰাখিব যেটো জায়গাত BR আম্বেদকাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল সেই জায়গাটোক কোৱা হয় দীক্ষা ভূমি তাৰিখটো মনত ৰাখিব ঠিক আছে অক্টোবৰ 14 1956 চনত তাৰ পিছত আম্বেদকাৰ তেখেতৰ মৃত্যু হ'ল 6 ডিসেম্বৰ 1956 এইটো তাৰিখ মনত ৰাখিব অক্টোবৰ 6 ডিসেম্বৰ 1956 তেওঁ যেটো মৃত্যু হয় এই মৃত্যু দিনটোক মহাপৰিনিৰ্বাণ দিৱস হিচাপে পালন কৰা হয়
মহাপৰিনিৰ্বাণ দিৱস হিচাপে 6 ডিচেম্বৰটো পালন কৰা হয় আৰু তেখেতৰ মৃত্যু হৈছিল দাদৰ মুম্বাই মহাৰাষ্ট্ৰত আৰু যিটো জেগাত মৃত্যু হ'ল সেইটো কোৱা হয় চৈত্যভূমি দুটা ভূমি দীক্ষাভূমি আৰু চৈত্যভূমি দীক্ষাভূমিত য'ত তেখেতে বুদ্ধধৰ্ম গ্ৰহণ কৰিলে 14 অক্টোবৰত আৰু 6 ডিচেম্বৰত তেখেতৰ মহাপৰিনিৰ্বাণ হ'ল মানে মৃত্যু হ'ল চৈত্যভূমিত নাগপুৰত ঠিক আছে এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব নেক্সট আৰু এটা অপাৰেশ্যন চক্ৰভি এইটো কি হয় এটো CBI সেন্ট্রাল ব্যুরো অফ ইনভেস্টিগেশন তেওঁলোকে লঞ্চ কৰিছে যিবিলাক ডিজিটাল এৰেষ্ট স্কেম এটা চলি আছে মানে আপোনাক ফোন কৰি কোনবাই ক'ব যে আপোন মই CBI বা যিকোনো এনি মই CID পা কৈ আছো আপোনাক এৰেষ্ট কৰা হ'ব আপুনি আমাক ইমান টকা দিওক সেই স্কেমটো চলি আছে সেই স্কেমৰ মানে পিছত কোন আছে এই তেওঁলোকক এৰেষ্ট কৰিবৰ কাৰণে এই অপাৰেশ্যনটো লঞ্চ কৰিছে CBI মনত ৰাখিব তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হ'ল অক্ষয় কুমাৰৰ এখন ৰিসেন্ট মুভি ওলাইছে কেশৰী চেপ্টাৰ 2 বহুতে এইটো চাইছে মই এতিয়ালৈকে চোৱা নাই তো এই কেশৰী মুভিখন কাৰ ওপৰত ওলাইছে এটা নিউজত আহি আছে গতিকে আমি সেই মানুহজনৰ বিষয়ে জানো আহকচোন সেই মানুহজন হ'ল শ্ৰী শংকৰন নায়াৰ শ্ৰী চেত্তুৰ শংকৰন নায়াৰ বুলি মনত ৰাখিলে হ'ল ঠিক আছে তেখেতৰ জন্ম কেতিয়া হৈছিল 1857 চনত তেখেতে বহুত নিৰ্ভীক মানুহ আছিল কাউলে ভয় নকৰে তেওঁৰ জীৱনৰ বিষয়ে অলপমান পঢ়িম আমি জন্ম ক'ত হৈছিল মানকাৰা ভিলেজ অফ মালাবাৰ্স পাল্লাক্কাড ডিস্ট্ৰিক্ট ঠিক আছে কেতিয়া হৈছিল 1857 চনত তেখেতে এজন এডভোকেট আছিল আৰু তেখেতে সোশ্যাল ৰিফৰ্মৰ কাৰণেও কাম কৰিছিল আৰু তেওঁ এজন লয়াৰ আছিল মই ক'লো এডভোকেট আৰু তেওঁ জাজ আছিল মাদ্ৰাজ হাই কোৰ্টৰ 1897 চনত তেখেত তেতিয়া ইয়ংগেষ্ট প্ৰেসিডেন্ট অফ ইন্ডিয়ান নেশনাল কংগ্ৰেছ তেতিয়া তাৰ আগত মানে ইয়ংগেষ্ট কোনো নাছিল 1897 চনত যেতিয়া তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হ'ল সেই সময়খিনিত তেখেত ইয়ংগেষ্ট প্ৰেসিডেন্ট আছিল আটাইতকৈ সৰু সভাপতি ভাৰতীয় জাতীয় কংগ্ৰেছৰ শ্ৰী শংকৰন নায়াৰ তেতিয়া সময়ত এতিয়া আপোনালোকে কোন হয় ক'বচোন মানে এতিয়ালৈকে যদি খুদে এতিয়া কোন হয় আপুনি ক'ব and at that time he was the only Malayali to hold the post ever তেখেতে কি আছিল তাৰ উপৰি তেওঁ ভাইসৰয় কাউন্সিলতো আছিল কিন্তু 13 এপ্ৰিল 1919 চনত যেতিয়া পাঞ্জাবৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড সকলোৱে হয়তো পঢ়িছে কিমান মানুহক ব্ৰিটিছে গুলিয়াই হত্যা কৰিছিল জালিয়ানাৱালাবাগত তো সেইখিনি হোৱাৰ পিছত তেখেতে ৰিজাইন কৰি দিছিলে ভাইসৰয় কাউন্সিলৰ পৰা তাৰ প্ৰটেষ্টৰ আৰু তেখেতৰ এখন বিখ্যাত গ্ৰন্থ আছে গান্ধী এণ্ড এনাৰ্কি ঠিক আছে এই গ্ৰন্থখন মনত ৰাখিব কোনে লিখিছিলে এই গ্ৰন্থখনত তেখেতে গান্ধীৰ কিছুমান নীতিক তেখেতে সমালোচনা কৰিছিল তাৰ উপৰি এই গ্ৰন্থখনত তেখেতে এই জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতি মানে কৰিছিল না তেখেতে প্ৰতিবাদ সেই সময়ত পাঞ্জাবৰ লেফটেনেণ্ট গভৰ্ণৰ আছিল মাইকেল অ ডায়াৰ এই মাইকেল অ ডায়াৰকো তেখেতে সমালোচনা কৰিছিল আৰু তেওঁ কৈছিল যে এই যেটো হত্যাকাণ্ড হ'ল তাৰ কাৰণে ৰেসপন্সিবল মাইকেল অ ডায়াৰ পাঞ্জাবৰ সেই সময়ৰ লেফটেনেণ্ট গভৰ্ণৰ যাৰ কাৰণে তেওঁ ডিফেমেশনো মাইকেল অ ডায়াৰ তেওঁৰ ওপৰত ডিফেমেশন কেছও দিলে তাৰ পিছত তেওঁ ইংলেণ্ডলৈও গ'ল মানে কিন্তু তাৰ পিছতো তেওঁ নিৰ্ভয়ে আছে তেওঁ কাকো ভয় নকৰে আৰু তেওঁৰ ওপৰতে ৰিসেন্টলি কেশৰী চেপ্টাৰ 2 মুভিখন বনোৱা হৈছে ঠিক আছে ইট ইজ বেসড অন দা বুক 2019 ত এখন বুক ওলাইছিল দা কেছ দ্যাট শুক দা এম্পায়াৰ এটো লিখিছিল এখন তো এই শংকৰন নায়াৰৰ ওপৰত কিতাপখন লিখিছিল তেওঁ গ্ৰেট গ্ৰেণ্ডসন ৰঘু পালাত আৰু পুষ্পা পালাতে সেই কিতাপখনৰ ওপৰতে দা কেছ দ্যাট শুক দা এম্পায়াৰ কেশৰী চেপ্টাৰ 2 টো ৰিলিজ হৈছে তাৰ পিছত আৰু এটা নিউজ ইম্পৰ্টেন্ট হয় এটো বিষয় আমি পঢ়া হওক ৰিসেন্টলি এটা বস্তু আৰু এটা নিউজত আহিছে সায়েন্স এণ্ড টেকনলজি পইণ্ট অফ ভিউ পৰা এটো ইম্পৰ্টেন্ট হৈ যায় যে আমি বহুতে ভাবি থাকো ন সকলো এটা মনত আশা মানে এটা হেৰি থাকে আৰু এক্সাইটমেন্ট জানিবৰ কাৰণে ইচ্ছুক হয় সকলো যে আমাৰ বাহিৰেও বেলেগ কিবা গ্ৰহত কিবা এনেকুৱা এলিয়েন টাইপ আছে নেকি এটো আসলে সায়েন্টিষ্টে এটা নতুন কিবা এটা ডিসকভাৰ কৰিছে মই গুটেখিনি বস্তু কম দুটা গ্যাস ডিসকভাৰ কৰিছে সেই গ্যাস দুটা মানে সেই গ্যাস দুটা লিভিং অৰ্গানিজমক সাপোৰ্ট কৰে আৰু সায়েন্টিষ্ট সকলে এটো কৈছে যে তাত মানুহৰ দৰে এলিয়েন মানে মানুহৰ দৰে হেনকুৱা নহয় প্ৰাণীবিলাক হয়তো তাত থাকিব পাৰে তেওঁলোকে অনুমান কৰিছে সৰু সৰু মাইক্ৰোবায়োৱেল অৰ্গানিজম মানে সৰু সৰু জলজ জীৱ কিছুমান থাকিব পাৰে এটা গুটে নিউজটো আমি ভালকে পঢ়োৱা হওকচোন গুটেখিনি ভালকে জানোৱা হওক ৰিসাৰ্চাৰ্ছ অফ ইউনিভাৰ্সিটি অফ কেম্ব্ৰিজ ইউনিভাৰ্সিটিৰ কেইজনমান গৱেষকে তেওঁলোকে দুটা গ্যাস তেওঁলোকে ডিসকভাৰ কৰিছে কি ডাইমিথাইল সালফাইড এণ্ড ডাইমিথাইল ডাইসালফাইড
এটা আছে ডাইমিথাইল সালফাইড এটা ডাইমিথাইল ডাইসালফাইড এটা কোড পাইছে এটো এটা এক্সোপ্লেনেট মানে আমাৰ সৌৰজগতৰ নহয় আমাৰ সৌৰজগতত এতিয়া গ্ৰহ কেইটা আছে আপোনালোকে সকলোৱে জানে বুধ শুক্ৰ পৃথিৱী মঙ্গল এইবিলাক আছে ঠিক তেনে এটা বাহিৰৰ সৌৰজগতত এটা এক্সোপ্লেনেট আছে K218b মনত ৰাখিব নামটো K218b এই এক্সোপ্লেনেটটোত তেওঁলোকে দুটা গেছৰ অনুসন্ধান পাইছে গেছ দুটা কি ডাইমিথাইল সালফাইড এণ্ড ডাইমিথাইল ডাইসালফাইড আৰু এই যেটো অনুসন্ধান পাইছে তাত এটা টেলিস্কোপ এটা বিখ্যাত টেলিস্কোপ আছে মহাকাশ গৱেষণাৰ কাৰণে জেমছ ওয়েব স্পেস টেলিস্কোপ নামটো মনত ৰাখিব এটা বিখ্যাত টেলিস্কোপ হয় কিন্তু বহুত মানে শক্তিশালী হয় মই অলৰেডি ক'লো ন যে বায়োলজিক্যাল প্ৰসেছৰ কাৰণে এই গেছ দুটাত লাগে আৰু সেই গেছ দুটাই তাতে পোৱা গৈছে এটা আমি গ্ৰহটোৰ কথা ক'লো এক্সোপ্লেনেট তো এই গ্ৰহটো কেতিয়া আৱিষ্কাৰ কৰিছিল জানেনে 2015 চনত এই এক্সোপ্লেনেটটো আৱিষ্কাৰ কৰিছিল ইট ইজ এ সুপাৰ আৰ্থ এক্সোপ্লেনেট লোকেটেড 128 লাইট ইয়াৰ্ছ এৱে আমাৰ পৃথিৱীৰ পৰা বহুত দূৰত আছে 128 লাইট ইয়াৰ্ছ আৰু ইয়াৰ যোনটো ভৰ মাছটো হ'ল পৃথিৱীতকে 8.9 অলমোষ্ট 9 গুণ ধৰক 9 গুণ আমাৰ পৃথিৱীৰ যেটো টোটাল মাছ আছে তাতকে 9 গুণ ডাঙৰ হয় আৰু ইয়াৰ যেটো সাইজটো পৃথিৱীতকে অলমোষ্ট 2.6 টাইমছ ডাঙৰ হয় বহুত ডাঙৰ গ্ৰহ হয় আৰু এটো ইট লাইজ ইন দা হেবিটেবল জোন মানে এনেকুৱা এটা জোন যত মানে জীৱ থাকিব পাৰে যেনেকে এটা আমাৰ সৌৰজগতত পৃথিৱীখন হেবিটেবল জোনত আছে এটো কাৰণে আমি ইয়াত জীয়াই থাকিব পাৰিছো এই বস্তুটো তাত হেবিটেবল জোনত আছে আৰু এই গুটেই যেটো গৱেষণা হল হেতুত ইউজ হৈছিল কি মই ক'লো জেমছ ওয়েব টেলিস্কোপ হে টেলিস্কোপটো ইট ইজ দা মোস্ট এডভান্স ইনফ্ৰাৰেড স্পেস অবজাৰভেটৰি এভাৰ বিল্ড এটো 2021 ত লঞ্চ কৰা হৈছিল এটো কোনে কোলাবৰেচন কৰি আনিছিলে জেমছ ওয়েব টেলিস্কোপ জানে নাসা ইউৰোপিয়ান স্পেস এজেন্সি আৰু কানাডিয়ান স্পেস এজেন্সি মানে আমেৰিকাৰ নাসা USA ইউৰোপ আৰু কানাডা এই তিনিখন দেশে মিলি জেমছ ওয়েব টেলিস্কোপটো আনিছিলে মনত ৰাখিব এটো কথা নেক্সট নিউজত আহিছো নেক্সট এটা আমি ইম্পৰ্টেন্ট নিউজত গৈ আছো হে নিউজটো হল যে ডায়াবেটিস ৰিলেটেড নিউজ ডায়াবেটিস আজিকালি মানুহৰ ডায়াবেটিস সুগাৰ লিভাৰ ডিজিজ কমন হৈ গৈছে মানুহৰ ইমান জাংক ফুড খাব লৈছে আমাৰ যেটো লাইফষ্টাইল হয় বহুত বেয়া হৈ গৈছে মানে আজিৰ পৰা 10 বছৰ আগতে যেনেকুৱা আছিল আৰু এতিয়া মই নিজে ৰিয়েলাইজ কৰিছো মোৰ 5 বছৰ আগতে লাইফষ্টাইলটো আছিল মোৰ ঘৰৰ খানা খাওঁ ধুনীয়াকৈ ফ্ৰেছ খানা আমি বাহিৰৰ পৰা সবজি পাচলি কিনি আনো এট লিষ্ট কিন্তু গুৱাহাটীৰ নিচিনা জেগাত আপুনি ইমানো ফ্ৰেছ নাপায় যেটো গাঁৱত পাব আৰু হেতু কাৰণে জাংক ফুড বেছি খোৱা হয় বাহিৰৰ খানা খোৱা হয় অকলে থাকি পানী বেয়া গতিকে আমাৰ লাইফষ্টাইলটো বহুত বেয়া হৈ গৈ আছে তাৰ বাবে আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'বলৈ ধৰিছে তাৰে এটা হল ডায়াবেটিস এটা ডায়াবেটিস বেছিভাগ আজিকালি সৰু পোৱালিৰো ডায়াবেটিস থাকে এতিয়া নিউজটো এনেকুৱা যে ডায়াবেটিসৰ বহুত কেইটা টাইপ আছে বহুতে এটো নাজানে আগতে 4টা টাইপ আছিল এতিয়া আৰু এটা টাইপ ডিসকভাৰ হৈ গল মানে আৰু এটা টাইপ হৈছে এটো হল 5টা মানে টাইপ 5 ডায়াবেটিস এই সুযোগত আমি ডায়াবেটিসৰ বিষয়ে ডায়াবেটিসৰ গুটেকেটা টাইপৰ বিষয়ে অলপমান জানি লওঁ হকচোন ডায়াবেটিস এনেকুৱা এটা কন্ডিশন হয় যত আমাৰ দেহত ব্লাড গ্লুকোজ আৰু ব্লাড সুগাৰ যেটো বহুত হাই হয় আমাৰ দেহত যদি সুগাৰ লেভেল বহুত হাই হৈ যায় হেতু ডায়াবেটিস বুলি কোৱা হয় ডায়াবেটিস কেতিয়া হ'ব জানে যেতিয়া এটা আমাৰ দেহত এটা হৰমন আছে ইনসুলিন হৰমন এই ইনসুলিন হৰমনৰ নিখৰণ যেতিয়া হৈ থাকে ইনসুলিন হৰমনে আমাৰ মানে তেজৰ পৰা কি কৰে জানেনে সুগাৰটো এবজৰ্ব কৰে আমাৰ তেজত ইনসুলিন থাকে ইনসুলিনে সুগাৰটো এবজৰ্ব কৰি লয় তাৰ ফলত আমাৰ দেহত সুগাৰ লেভেলটো নিয়ন্ত্ৰণ হৈ থাকে কিন্তু ইনসুলিন যদি কমকে নিখৰণ হয় আমাৰ তেজত তেতিয়া কি হ'ব সুগাৰটো এবজৰ্বটো কমি যাব তাৰ ফলত সুগাৰ বাঢ়ি যায় আৰু ডায়াবেটিস হয় এটো কাৰণে বেছিভাগ ডায়াবেটিস মানুহক ইনসুলিনৰ বেজি দিয়া হয় বহুতে এটো দেখিছে ইনসুলিন এটো হৰমন ৰিলিজ কৰে প্যানক্ৰিয়াছে আৰু it allows the body to use sugar from carbohydrates in the food for energy মই অলৰেডি ক'লো সুগাৰটো মানে এবজৰ্ব কৰি লয় এটা ডায়াবেটিসৰ টাইপ কেটা চাওঁ টাইপ 1 ডায়াবেটিস কোনবিলাক হয় জানে যেবিলাক জেনেটিক ডিসঅৰ্ডাৰ মানে আপোনাৰ যদি পিতৃ মাতৃ আছে তাৰ লৰাটোৰ হ'ব পাৰে মই কোৱা নাই যে সবৰে হ'ব ঠিক আছে কিন্তু হ'ব পাৰে বাই চান্স হেতু জেনেটিক্যালি কেতিয়াবা হ'ব পাৰে বা অটো ইমিউন কন্ডিশন কেতিয়াবা এনেকুৱা হয় আমাৰ ইমিউনিটি মানে কি এটা বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা আমাৰ দেহত কেতিয়াবা অটো ইমিউন মানে অটোমেটিক্যালি আমাৰ দেহটোৱে কিবা ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা গঢ়ি তোলে আমাৰ দেহটো অটোমেটিক্যালি মানে ইনসুলিনটো নিখৰণ কমাই দিয়ে ঠিক আছে
আৰু হেতুক কোৱা হয় অটোইমিউন কণ্ডিশ্যন আৰু এনেকুৱা কেছত কি হয় জানেনে ইনসুলিন ইজ নট প্ৰেজেন্ট ইন দা ব্লাড অফ দা পেশেন্ট এটো ক্ষেত্ৰত ইনসুলিন তেওঁ ব্লাডত নাথাকে ইট ক্যান হ্যাপেন বাই বাৰ্থ জন্মসূত্ৰেও টাইপ 1 ডায়াবেটিস হ'ব পাৰে আৰু এটো নন প্ৰিভেন্টেবল মানে প্ৰিভেন্ট কৰিব নোৱাৰে কিন্তু এটো বহুত ৰেয়াৰ কেছত হয় মানুহৰ সেকেন্ড টাইপ 2 এটো হ্যাপেন কেতিয়া হ'ব এটো যেটো জেনাৰেল মানুহৰ ডায়াবেটিস থাকে টাইপ 2 কি হয় জানেনে যেতিয়া প্যানক্ৰিয়াছে ইনসুলিন কমকে নিঃসৰণ কৰে মই অলৰেডি ক'লো ইনসুলিন কমকে নিঃসৰণ কৰিলে কি হ'ব সুগাৰটো এবজৰ্ব কৰাৰ কেপাসিটি কমি যাব আৰু তাৰ ফলত আমাৰ ডায়াবেটিস বাঢ়ি যাব এটো কিয় হয় মই অলৰেডি কৈছো যে পোৰ লাইফষ্টাইল জাঙ্ক ফুড বেছি খোৱা হয় হেতু কাৰণে এটো প্ৰিভেন্টেবল হয় আপুনি ঔষধ খাব পাৰে কিন্তু ঔষধ নোখোৱাকে বেমাৰ ভাল কৰাটো বেছি ইম্পৰ্টেন্ট হয় টাইপ 3 diabetes it is a proposed link between Alzheimer's disease and insulin resistance in the brain মানে টাইপ 3 টোক আমাৰ ডায়াবেটিস অফ দা ব্ৰেইন বুলি কোৱা হয় ব্ৰেইনৰ সেল বিলাকে ইনসুলিনটো ৰেজিস্ট কৰে মানে ইনসুলিনৰ প্ৰতি ৰেজিস্ট্যান্ট হৈ যায় ইনসুলিন নিখৰণৰ প্ৰতি এটো টাইপ 3 টোক ডায়াবেটিস অফ দা ব্ৰেইন বুলি কোৱা হয় এটো বহুত কম মানুহৰ হয় টাইপ 4 টো যেতিয়া মানে বয়স বাঢ়ি গৈ থাকে এজিং ৰিলেটেড ইনফ্লেমেশন মে ইন্টাৰফেয়াৰ উইথ ইনসুলিন ফাংশন মানে যেতিয়া বয়স বাঢ়ি গৈ থাকে মানুহৰ তেতিয়া ইনসুলিনৰ ফাংশনটো লৈ বডিটোৱে মানে ৰেজিস্ট কৰা আৰম্ভ কৰে এটো কোৱা হয় টাইপ 4 এজ ৰিলেটেড এটা ৰিসেন্টলি নিউজত কি আহিছে টাইপ 5 ডায়াবেটিস কেতিয়া মানে কোনবিলাক দেশত হয় বুলি কৈছে লো এন্ড মিডল ইনকাম কান্ট্ৰিজত মাল নিউট্ৰিশনৰ কাৰণে মই বস্তুটো কেনেকৈ বুজাও মানে অসমীয়া এক্সাক্ট টাৰ্মটো পাহৰি গৈছো মানুহে যেতিয়া পৰিপুষ্টিৰ অভাৱ হয় কিছুমান শিশুকালত ল'ৰা ছোৱালীক ভাল বস্তু খুৱাব দিয়ে তেওঁ শিশু যদি ভাল পুষ্টিকৰ খাদ্য নাপায় হেতু কোৱা হয় মাল নিউট্ৰিশন আৰু ইয়াৰ ফলত কিন্তু ডায়াবেটিস হ'ব পাৰে Type 5 diabetes has been officially recognized as a distinct form of diabetes and it primarily affects lean, undernourished teenagers and young adults. Mokolo no, jibilak low and middle income countries ot horu shihu and young adults jibilak ase teologok type 5 diabetes to poa goise. ঠিক আছে এখিনি হল আমি ডায়াবেটিসৰ ওপৰত যেটো নিউজ পালো হেতু বিষয়ে আমি পঢ়ি দিলো তাৰ পিছত এটা নিউজ আহিছে এটো হল সতি খাদিনী দিবস সতি খাদিনী দিবস ৰিসেন্টলি হৈ গৈছে অসম চৰকাৰৰ এমপ্লয়ি বিলাকৰ বহুত ভালো ষ্টেট হলিডে ইমান পায় আমাৰটো আৰবিএত ইমান বন্ধই নাথাকে তো এই সতি খাদিনী দিবসৰ দিনাও ষ্টেট হলিডে আছিলে গতিকে এই সুযোগতে আমি সতি খাদিনী বিষয় অলপমান পঢ়ো আৰু মোৰ ফালৰ পৰা তেখেতক স্মৰণ কৰিছো তেখেত কি আছিলে কিয় বিখ্যাত পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা আমি অলপমান চাওঁ হকচোন প্ৰত্যেক বছৰে 21 এপ্ৰিল তাৰিখটো মনত ৰাখিব আমাৰ অসমত সতি খাদিনী দিবস পালন কৰা হয় তাৰিখটো মনত ৰাখিব সতি খাদিনী তেখেত কোন আছিলে চুটিয়া ৰাজ্যৰ তেখেতে এগৰাকী ৰাণী আছিলে চুটিয়া ৰাজ্যৰ চুটিয়া কিংডম তেখেতৰ লাইফটো এখন নাটকতো দেখুওৱা হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ এখন ড্ৰামা সধিনী বুলি তাতেও দেখুওৱা হৈছে তেখেতৰ নাটক তেখেত মই অলৰেডি ক'লো চুটিয়া বংশৰ তেখেত এগৰাকী ৰাণী আছিলে তেখেত আছিলে ৰজা ধৰ্মধ্বজ পালৰ তেখেত কন্যা আছিলে আৰু তেখেত বিয়া হৈছিলে তেখেত জালে বিয়া হৈছিলে তেওঁৰ নাম হল নিত্যাপাল বা নিতাই ৰজা বুলি কোৱা হয় ঠিক আছে তেখেতৰ জন্ম খদিয়াত হৈছিলে ধৰ্মধ্বজ পল এজন ৰজা তেওঁৰ কন্যা আছিলে সতি খাদিনী আৰু তেখেতৰ বিয়া দিয়া হৈছিলে নিতাই ৰজালে পিছত যেতিয়া আহোম সকলৰ লগত যুদ্ধ হল 1524 চনত তেতিয়া নিতাই ৰজাক আহোমৰ ৰজাসকলে পৰাস্ত কৰিলে আৰু নিতাই ৰজাক বধ কৰিলে তেতিয়া কি হল যেতিয়া অলৰেডি তেখেতৰ স্বামীক হত্যা কৰিলে তেতিয়া খদিয়া খোৱা গোহাঁই আছিলে আহোমৰ গভৰ্ণৰ খদিয়া খোৱা গোহাঁয়ে মানে সতি খাদিনীক ক'লে যে আপুনি মোলে বিয়া হওক আপোনাৰ স্বামীক যেহেতু মই অলৰেডি হত্যা কৰি দিলো আৰু এই তেখেতৰ নামটো সতি খাদিনী হেতু কাৰণে হল কাৰণ এই সময়ত কিন্তু সতি খাদিনীয়ে খদিয়া খোৱা গোহাঁইৰে বিয়া নহলে আৰু তেখেতে নিজৰ দমত মানে এটো অগ্ৰাহ্য কৰিছে আৰু এই তাৰ পিছতো তেখেতে নিজৰ মানে দেহ ত্যাগ কৰিছে She sacrificed her life by jumping from the top of Chandragiri hills near Khodia in 1524. 1524 চনত যেতিয়া তেখেতৰ স্বামী নিতাই ৰজাক হত্যা কৰিলে খদিয়া খোৱা গোহাঁই তেখেতক ক'লে মোলে বিয়া হোৱা তেখেতে হেতু অগ্ৰাহ্য কৰিছে আৰু তেওঁ নিজৰ জীৱন ত্যাগ কৰি দিছে চন্দ্ৰগিৰি পৰ্বত খদিয়াৰ ওপৰৰ পৰা জাপ মাৰি আজি দিনত এনেকুৱা মহিলা বা ছোৱালী পাব নেকি কওকচোন বহুত ডাঙৰ কথা যদি কাৰোবাৰ জীৱনত এনেকুৱা মানুহ আছে ইমানখিনি আছিলে আৰু পিডিএফ টো কাৰণে আপোনালোকে আমাৰ এপত যাব মেথছ এণ্ড ফিজিক্স এপটো কমপ্লিটলি ফ্ৰীত পাব পিডিএফ ফ্ৰী মেটেৰিয়েলছত যাব
তাতে কাৰেণ্ট এফেয়াৰ্ছ ফল্ডাৰত যাব আপুনি PDF পাই যাব ধুনীয়াকৈ